মই গৰিমা ঘৰত গৈছিলোঁ মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে কোৰ পৰা কি হৈছিল সেইটো হল এটা জেনুইন কনসার্ন আন ফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই ম্যাক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা সিঙ্গাৰ আনে আৰু বাংলাদেশৰ সিঙ্গাৰে তাতে গান গায় এটা তেওঁলোকে আজি ৰাতিপুৱা মই এটা এজন আপোনালোকক মই দেখুৱালে ভাল পাব এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেসবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে মানে আচৰিত মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এওঁটো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এন্টাৰটেইনমেন্টত যাব নোৱাৰে আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এবিলাকত যদি কোনবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে কব যে অন্তত মৌলবীসকলে এটো যাবই নোৱাৰে এটো তেওঁলোকৰ নিয়ম যেনেকৈ পাৰফিউম যদি ওয়াইন মিক্স থাকা পাৰফিউম হেতু তেওঁলোকে লব নোৱাৰে হেকাৰণে তেওঁলোকে আতৰ লয় এটো নিয়ম এটো ইছলামৰ ৰুল বিলাক বহুত নিয়ম হয় মই এটো ভিডিও আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই মই হাঁহি আছো শেয়ার কৰি দিব শ্ৰদ্ধাৰ থাৰ্ড ক্লাস মুখ্যমন্ত্ৰী দেৱ আপুনি কোৱাৰ দৰে কোনো মুছলমান জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশন উঠাব লাগে